ঠাণ্ডাৰ দিনত ৰ'দত বহি আচাৰ খোৱাৰ মজাই বেলেগ নহয়নে? আমাৰ মানে আইতাই জলফাই টেঙাৰ আচাৰ বনাইছিল। গা পা ধুই উঠি মই এপিচ লৈ কেনে আহিছোঁ এতিয়া পথাৰত। মানে দুপৰীয়া হৈছে সেইকাৰণে গৰুকেইটা লৰাব আছে আৰু পানী খুৱাব আছে। আমাৰ আকৌ ঘৰৰ পিছফালে পথাৰৰ লগতে এটা আছে পুখুৰী। পানী খুৱাই আহি মেলি ভাত খালোঁ। তাৰপিছত এতিয়া সন্ধিয়া বহিছোঁ প্ৰেক্টিকেল কৰিবৰ কাৰণে, কাৰণ মোৰ মানে প্ৰেক্টিকেলৰ এক্সাম আহি আছে। প্ৰেক্টিকেলবোৰ চেক কৰাব লাগে, সেইকাৰণে জল্দি যিমানখিনি বাকী আছিলে সেইখিনি কৰি ল'লোঁ। তাৰপিছত আকৌ ওচৰৰ আইতা এজন আহিছিল, মানে আইতাৰ ককা এজন ঢুকাইছে আৰু তেওঁৰ স্মৃতিত মানে গ্ৰন্থ এখন ওলাব আৰু তাৰ কাৰণে কিবা অলপ লিখিব দিছিলে, সেইখিনি নিব। তাৰপিছত ৰাতি ভাত খালোঁ। ভাত খাই উঠাৰ পিছত আকৌ কণী খাব মন গ'ল, সেইকাৰণে বইল কৰি ল'লোঁ এটা কণী। এতিয়া অলপ টিভি চালোঁ আৰু শোৱাৰ আগত অলপমান স্কিন কেয়াৰ কৰিলোঁ, যিহেতু ঠাণ্ডা দিন পৰিছে আৰু মানে স্কিনৰ যতন নল'লে মোৰ স্কিনখন ড্ৰাই হৈ যায়। আজি ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই বাই।